নমস্কাৰ। তো আজি মই এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' বনাব গৈ আছোঁ। সেইটো হৈছে গেছ বা এচিডিটি। তো আমি এই সমস্যাটোৰ লগত কম বেছি সকলোৱে পৰিচিত। কি হয়, আমি খাদ্য খোৱাৰ পিছত আমাৰ বুকুখন জ্বলা পোৰা কৰে, পেটটো বিষায় বা পেটটো জ্বলা পোৰা কৰে, টেঙা টেঙা উগাৰ আহে। কেতিয়াবা এই গেছৰ ফলত কি হয়, আমাৰ পায়খানা টান হৈ যায়, কনষ্টিপেশ্যনৰ সমস্যা দেখা দিয়ে। তো এই গোটেইখিনি সমস্যা আমাৰ একচুৱেলি গেছৰ কাৰণে হয়। তো এই গেছৰ পৰা আপুনি কেনেকৈ মুক্তি পাব, কেনেকৈ আপুনি এই গেছৰ সমস্যাটো নাইকিয়া কৰিব, তাৰ ওপৰতে আজি মই এই ভিডিঅ'টো বনাব গৈ আছোঁ। তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। প্ৰথম যোনটো টিপছ সেইটো হৈছে আপুনি খাদ্য খোৱাৰ পিছত 1 টুকুৰা বা 2 টুকুৰামান আদা খাব পাৰে। আদাত কি হয়, জিঞ্জাৰ নামৰ এটা কেমিকেল কম্পাউণ্ড থাকে যোনটোৱে আমাৰ ইমিউনিটি ছিষ্টেমটো বুষ্ট কৰে। তাৰ উপৰিও আমাৰ ষ্টমাকত যোনটো এচিড প্ৰডাকশ্যন হয়, সেই এচিড প্ৰডাকশ্যনটো কমাই দিয়ে। সেয়ে আপুনি খাদ্য খোৱাৰ পিছত যদি আপোনাৰ এই গেছৰ বা টেঙা উগাৰৰ সমস্যা আছে তেতিয়াহ'লে আপুনি 1 টুকুৰা বা 2 টুকুৰা আদা আপুনি নিমখৰ লগত মিহলাই খাই দিব পাৰে। 2 নম্বৰ যোনটো সেইটো হৈছে আপোনাৰ তুলসী পাত খাব পাৰে বা তুলসী পাতৰ লগত মিহলাই তুলসী পাতটো পানীত তিয়াই থৈ সেই পানীটো খাব পাৰে। তুলসী পাতত কি হয়, ইউজেনল নামৰ এটা কেমিকেল কম্পাউণ্ড থাকে যাৰ এণ্টি বেক্টেৰিয়েল, এণ্টি ইনফ্লামেটৰী আৰু কাৰ্মিনেটিভ প্ৰপাৰ্টি আছে, যিয়ে আমাৰ এই ইমিউনিটি ছিষ্টেমটো বুষ্ট কৰে। লগতে আমাৰ ষ্টমাকত যোনটো এচিড ৰিফ্লাক্স যোনটো হয় সেইটো আপোনাৰ চিক্ৰেশ্যনটো কমাই দিয়ে, যাৰ ফলত কোনো ধৰণৰ গেছৰ সমস্যা নহয়। সেয়ে আপুনি যদি এই গেছৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে খাদ্য খোৱাৰ পিছত 3-4টামান আপোনাৰ এই তুলসী পাত চুবাই খাব পাৰে, বা আপুনি 1 গিলাচ পানীত 4-5টামান আপোনাৰ এই তুলসী পাত তিয়াই থৈ এই পানীটো আপুনি খাব পাৰে। এনে খোৱাৰ ফলত আপোনাৰ এই গেছৰ সমস্যাৰ পৰা আপুনি মুক্তি পাব। 3 নম্বৰ যোনটো টিপছ সেইটো হৈছে আপুনি এল'ভেৰা জুইচ খাব পাৰে। এল'ভেৰা জুইচে কি কৰে, আমাৰ এচিড প্ৰডাকশ্যনটো কমাই দিয়ে। ইয়াৰ লগতে আমাৰ যোনটো গেছৰ সমস্যাৰ কাৰণে পেটৰ বিষ হয়, সেই পেটৰ বিষৰ পৰা আপুনি আৰাম পাব, লগতে আপোনাৰ পেটটো ঠাণ্ডা থাকিব। 4 নম্বৰ যোনটো টিপছ সেইটো হৈছে আপুনি কল খাব পাৰে। কল হৈছে এটা আপোনাৰ খাৰজাতীয় খাদ্য। তো আমি সকলোৱে জানো যে খাৰে কি কৰে, এচিডটো নিউট্ৰেলাইজ কৰি দিয়ে। সেয়ে খাদ্য খোৱাৰ পিছত যদি আপোনাৰ গেছ বা এচিডিটি এনেধৰণৰ সমস্যা হৈছে তেতিয়াহ'লে আপুনি 1 বা 2টামান কল খাব পাৰে। আৰু কল খালে কি হয়, আমাৰ যোনটো এই এচিডিটি, হাৰ্টবাৰ্ণ বা বুকুৰ বিষ, পেটৰ বিষ যোনটো সমস্যা আছে, এই সমস্যাটো আপোনাৰ নাইকিয়া হৈ যাব। সেয়ে আপুনি খাদ্য খোৱাৰ পিছত 1 বা 2টা কল খাব। 5 নম্বৰ যোনটো টিপছ সেইটো হৈছে আপুনি চপ বা মুড়ি, যোনটো আমি খাদ্য খোৱাৰ পিছত সচৰাচৰ আমি খাওঁ। তো সেইটো খালে কি হয়, আমাৰ সেই মুড়িত এটা এনাথল নামৰ কেমিকেল কম্পাউণ্ড থাকে যোনটোৱে কি কৰে, আমাৰ গেষ্ট্ৰিক এচিড চিক্ৰেশ্যনটো কমাই দিয়ে, প্লাছ এচিড প্ৰডাকশ্যনটো আপোনাৰ নিউট্ৰেলাইজ কৰি দিয়ে। সেয়ে আপোনাৰ যদি খাদ্য খোৱাৰ পিছত মিঠা খোৱাৰ অভ্যাস আছে তেতিয়াহ'লে আপুনি চপ বা মুড়ি আপুনি খাব পাৰে। এনে খোৱাৰ ফলতো আপোনাৰ এই গেছৰ সমস্যাটো নাইকিয়া হৈ যাব। 6 নম্বৰ যোনটো টিপছ সেইটো হৈছে আপুনি গুড় খাব পাৰে। গুড়ত কি হয়, পটাছিয়াম থাকে, মেগনেছিয়াম থাকে, আইৰণ থাকে, আৰু এই গোটেইকেইটা কি কৰে, আমাৰ এচিডটো নিউট্ৰেলাইজ কৰি দিয়ে। তাৰ উপৰিও যোনটো এণ্টি ইনফ্লামেটৰী গুণাগুণ আছে, এই এণ্টি ইনফ্লামেটৰী গুণাগুণৰ কাৰণে আমি খাদ্য খোৱাৰ পিছত আমাৰ যোনটো আপোনাৰ এই গেছৰ সমস্যা হয় বা এচিডিটিৰ সমস্যা হয়, এই সমস্যাটো এই গুড় খোৱাৰ ফলত আপোনাৰ নাইকিয়া হৈ যাব। সেয়ে আপুনি দোকান বা বজাৰৰ পৰা অলপমান গুড় আনি থ'লে, যদি আপোনাৰ এই গেছৰ সমস্যা হয় তেতিয়াহ'লে আপুনি এই গুড়টো খাব, আৰু গুড়টো খোৱাৰ ফলত আপোনাৰ এই গেছৰ সমস্যাটো আপুনি হাত সাৰিব পাৰিব। 7 নম্বৰ যোনটো টিপছ সেইটো হৈছে আপুনি নাৰিকলৰ ডাব খাব পাৰে। নাৰিকলৰ ডাবত কি থাকে, পটাছিয়াম থাকে, মেগনেছিয়াম থাকে। তো এই গোটেইখিনি কি হয়, এটা এণ্টি ইনফ্লামেটৰী প্ৰপাৰ্টি আছে। তো এই গোটেইখিনি কি কৰে, আমাৰ যোনটো এচিড প্ৰডাকশ্যন হয়, এই এচিড প্ৰডাকশ্যনটোক নিউট্ৰেলাইজ কৰি দিয়ে। সেয়ে আপুনি যদি আপোনাৰ গেছৰ সমস্যা আছে তেতিয়াহ'লে আপুনি নাৰিকলৰ ডাব খাব। এই নাৰিকল ডাব খোৱাৰ ফলত আপোনাৰ পেটটো ঠাণ্ডা থাকিব, আপোনাৰ ডিহাইড্ৰেশ্যনৰ পৰা বচাব। তাৰ উপৰি আপোনাৰ এই গেছৰ বা এচিডিটি বা বুকুৰ জ্বলা পোৰা যদি আছে এইটো কমাই দিব। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। দেখা হ'ব পৰৱৰ্তী সময়ত অন্য এটা নতুন ভিডিঅ' লৈ। ধন্যবাদ।